আজি এইজনীয়ে পোৱালি দিব। আজি হৈছে 112 দিন। তো সময়টো মানে ফিক্স নাথাকে কেতিয়া পোৱালি দিয়ে। আজি 112 দিন। তো দেখা পাইছোঁ এনেকুৱা জংঘলবিলাক টানি আছে, তো জেগাখিনি চাফা কৰি দিলোঁ। তো যিহেতু আগত গঁৰালত ৰাখিছিলোঁ, গঁৰালত বৰ্তমান এইটো গঁৰাল আমাৰ, এইটো গঁৰালত বৰ্তমান পোৱালি আছে ফুল। পোৱালিখিনিও আপোনালোকক দেখুৱাই আছোঁ। এইটো 112 দিন আজি। তো নিপল ধৰি চালোঁ, টানি চালোঁ, গাখীৰ ওলা। এতিয়া জেগাখিনি ইয়াত চাফা কৰি খেৰ দি দিছোঁ। তো সময় লাগিব অলপ, জংঘল টানি আছে আৰু বেলেগৰ পোৱালিও আছে বাহিৰত বহুত, মানে গাখীৰ খাব আহে, সেইকাৰণে ইয়াত মানে বহি থাকিব লাগে। এতিয়া আমাৰ পোৱালি আছে বহুত, আৰু 1 মাহৰ ভিতৰত 4জনীয়ে দিব পোৱালি, 5জনীয়ে। আৰু এইজনীক যোৱাকালি এয়াই কৰিলোঁ, লাৰ্জ হোৱাইট পোৱালিবিলাক বহুত ধুনীয়া হয়, দেখাত বহুত ভাল লগা, আৰু গ্ৰোথটো বহুত সোনকালে হয়। যিবিলাক ক্ৰছ পোৱালি হয় একদম মানে বহুত সুন্দৰ গ্ৰোথ হয়। এইটো লাৰ্জ হোৱাইট কৰা আছে, আৰু এটা লাৰ্জ হোৱাইট কৰা আছে, এইটো এসপ্তাহৰ ভিতৰত পোৱালি দিব। আৰু এইবিলাক চব বাহিৰতে বান্ধা থাকে, গাহৰিবিলাক আমাৰ শুই আছে। আৰু ইয়াত পোৱালি আছে, পোৱালিবিলাক দেখুৱাই আছোঁ। ইয়াত ৰাণী ক্ৰছ আছে পোৱালি, খাহী আছে, খাহী কৰি ৰখা আছে। ইয়াত এইবিলাক খাহী কৰি ৰখা আছে, ফিমেলো আছে, আৰু এইজনীও পোৱালি দিছে। আৰু ইয়াত গোটেইকেইটা ৰুমতে পোৱালি আছে পকী। খাহী কৰা আছে 19 পিচ। 19 পিচৰ মাজত 12 পিচ আজি লৈ যাব। ইয়াৰ পৰা 12 পিচ লৈ যাব আজি। খাহী লৈ যাব, আৰু 7 পিচ থাকিব। 7 পিচৰ মাজত 1 পিচ সৰু আছে, এইটো থাকিব। আৰু এইবিলাক হিটত আহি গৈছে। ইয়াত মেল এটা এৰি দিছোঁ, আৰু ইয়াত মেল আছে, মেল 4টা 5টা আছে টোটাল মেল। কাৰোবাক মেল লাগিলেও যোগাযোগ কৰিব। আৰু এইটোতো পেৰেলাইজ হৈ আছে, অলপ কিবা দুখ পাইছিল, জন্মতে এনেকুৱা হৈছিল, এনেকুৱা এই জিন্দাই আছে, আৰু প্ৰব্লেম হোৱা নাই। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বক, মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। ডেলিভাৰী দিয়াৰ সুবিধা নাই, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। প্ৰাইচবিলাক মানে ভিডিঅ'ত নজনাওঁ, আমাক কল কৰিব, নম্বৰ দিয়া আছে, কল কৰিলে প্ৰাইচবিলাক জনাই থাকিম। আৰু যিকোনো ধৰণৰ পাৰ চৰাই লাগিলে পাব আমাৰ পৰা। তো পাৰ চৰাই স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপত দিব, আমি প্ৰাইচবিলাক জনাই থাকিম। বহুত ধৰণৰ পাৰ চৰাই আছে।